আজি মই বনাবলৈ লৈছোঁ সকলোৱে ভাল পোৱা ফ্ৰুট আমৰ কেক। তাৰ কাৰণে মই আধা কাপ চুজি লৈছোঁ, 1/4 কাপ চেনি লৈছোঁ, 2টা ইলাচি লৈছোঁ আৰু এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম, কাৰণ চুজিটো অলপ গ্ৰাইণ্ড কৰি দিলে কেকটো ভাল হয়। এতিয়া অলপ চালি ল'ম, কাৰণ ইলাচি দিছোঁ, তাৰ বাকলিটো মানে থাকি গ'লে বেয়া লাগিব, সেইকাৰণে ভালকৈ চালি লৈছোঁ মই। আৰু এতিয়া এইখিনি থৈ এতিয়া মই এটা আম লৈছোঁ আৰু আমটো মই কাটি ল'ম। আৰু পকা আম হ'লে বেছি ভাল হয়, মিঠা আম হ'লে বেছি ভাল হয়, চেনিও অলপ কম। আমটোৰ টেষ্ট কৰি পেলাই চাইহে মানে চেনিটো মানে দিলে ভাল হয়। আৰু আমটো অলপ মিঠা আছিলে, সেইকাৰণে মই চেনিটো অলপ কম দিছোঁ। আৰু এতিয়া মই আমটো ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, এই ধৰণে মই আমটো ভালকৈ ছিলি লৈছোঁ আৰু এতিয়া এইটো পূৰা ফাইন মই পিচি ল'ম। আৰু এয়া চাওক, পিচি ল'লোঁ। আৰু এতিয়া যিখিনি চুজি আৰু চেনি আছিলে, ইয়াতে মই এইখিনি ভালকৈ মিলাই দিলোঁ। আৰু এতিয়া মই এইখিনি পূৰা মিলাই চাম, যদি গাখীৰৰ দৰকাৰ হয় তেতিয়াহ'লে দিম। আৰু এই ধৰণে মই মিলাই গৈ আছোঁ, দেখিছে নহয়, মিলাই দিছোঁ পূৰা ভালকৈ। আৰু যদি আপোনালোকে আগতে হেৰি কৰিব নিবিচাৰে, তেতিয়াহ'লে প্ৰথমতে মানে এই ধৰণে আম দি পেলাই তিয়াই ল'ব চুজিখিনি, আৰু তাৰ পিছতহে গ্ৰাইণ্ড কৰিব পাৰে। এতিয়া অলপ গাখীৰটো কম লাগিছিলে, সেইকাৰণে মই গাখীৰটো দি পেলাই আৰু অলপ ভালকৈ হেৰি কৰি লৈছোঁ। এতিয়া এইখিনি অলপ হেৰিও হৈ যাব, কাৰণ চ'ক কৰি ল'ব চুজিয়ে। আৰু এতিয়া চাওক, এইখিনি অলপ ডাঠ হৈ গৈছে। এতিয়া মই দিছোঁ ইয়াত 1/4 কাপ মিল্ক পাউডাৰ, আৰু মই দিছোঁ 2 চামুচ আটা। আৰু আটা আৰু মিল্ক পাউডাৰটো দিছোঁ অলপ বাইণ্ডিঙৰ কাৰণে। আৰু আধা চামুচ মই বেকিং পাউডাৰ দিছোঁ, আৰু অলপ গাখীৰ দি পেলাই আকৌ মই ঘোলটো মানে বনাই লৈছোঁ। আৰু এই ধৰণে পূৰা ভালকৈ যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়, গোটেইখিনি ভালকৈ মই হেৰি কৰি ল'ম। তাৰপিছত মই ইয়াত দিছোঁ ৰিফাইন অইল, বা আপোনালোকে গৰু ঘিউ বা বাটাৰ হেৰি কৰি মেল্ট কৰি পেলাই ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'লোঁ। আৰু অলপ মই হালধি কালাৰ দিছোঁ, কালাৰটো ধুনীয়া আহে, কিন্তু ইয়াৰ হালধিৰ ফ্লেভাৰটো নাহে। এতিয়া এইখিনি ভালকৈ গুলি পেলাই কেক টিনটো মই অইলে গ্ৰীজ কৰি লৈছোঁ। আৰু এতিয়া মই এইটো ভালকৈ ঢালি দিম। আৰু এয়া চাওক, এই ধৰণৰ থিকনেছটো ৰাখিব। আৰু এতিয়া মই অলপ টেপ কৰি লৈছোঁ। ইয়াত আপোনালোকে কণী আৰু দৈ যদি দিয়ে তেতিয়াহ'লে দিব পাৰে। মই আজি কণী আৰু দৈ একো ব্যৱহাৰ কৰা নাই, হঠাৎ মন গ'ল আৰু সেইকাৰণে কেকটো বনাই পেলালোঁ। আৰু এতিয়া ওপৰত অলপ গাৰ্নিচিং কৰিছোঁ চেৰি দি। আৰু এতিয়া মই ষ্টিমৰ কাৰণে থৈ দিছোঁ। আৰু এয়া চাওক, এতিয়া এইটো ঢাকি পেলাই থৈ দিছোঁ 45 মিনিটছ লাগিলে। তাৰপিছত আমাৰ কেকটো দেখিছে নহয়, ইমান ধুনীয়াকৈ ফুলি গৈছে, ৰেডি হৈ গৈছে, একো ব্যৱহাৰ কৰা নাই, তেতিয়াও কিন্তু কেকটো বহুত ধুনীয়া হৈছে। আৰু এতিয়া এইটো ঠাণ্ডা হৈ গ'ল, ঠাণ্ডা হোৱাৰ পিছতহে মই ডিমল্ট কৰিম। এতিয়া এইটো পূৰা ঠাণ্ডা হৈ গ'ল। তাৰপিছত মই এতিয়া চাওকচোন, তলফালেও ইমান ধুনীয়া এটা কালাৰ আহিছে, জ্বলাও নাই। আৰু এতিয়া মই এইটো কাটিম। এয়া চাওক, কিমান ধুনীয়া হৈছে কেকটো, ছাইডবোৰো খুব ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া এইটো মই কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এই ধৰণে বনাই পেলাই খাব পাৰে। আমৰ ছিজনত আমৰ কেকটো বনালে ভাল লাগে। আৰু চাওকচোন, কিমান ধুনীয়া হৈছে কেকটো, আৰু পূৰা ছফ্ট হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে।